দৰঙৰ এখনি অগ্ৰণী শিক্ষা অনুষ্ঠান খাৰুপেটীৰ চালেহা মেমৰিয়েল কলেজত এক উখল মাখল পৰিৱেশ। নৱাগতসকলক আদৰে জ্যেষ্ঠ তথা বিদ্যালয় পৰিয়ালে। এক মনোমোহা পৰিৱেশ চালেহা মেমৰিয়েল কলেজ খাৰুপেটীয়াৰ বাকৰিত। দৰঙৰ খাৰুপেটীয়াৰ এখনি অগ্ৰণী শিক্ষা অনুষ্ঠান চালেহা মেমৰিয়েল কলেজত এক উখল মাখল পৰিৱেশ। শিক্ষানুষ্ঠানখনিৰ বাকৰিত অনুষ্ঠিত হয় নৱাগত আদৰণি সভা। গীত নৃত্যৰ সমাহাৰে এক মনোগ্ৰাহী পৰিৱেশ বিৰাজ কৰে বিদ্যালয়খনৰ বাকৰিত। অনুষ্ঠানটোৰ লগত মিল ৰাখি নৱাগত বিদ্যাৰ্থীসকলক প্ৰতিভা বিকাশৰ মঞ্চ প্ৰদান কৰে। অনুষ্ঠানটিত খাৰুপেটীয়াৰ পৌৰসভাৰ পৌৰপতি কৃষ্ণা সাহাসহ কেইবাগৰাকীও বিশিষ্ট অতিথি উপস্থিত থাকি শৈক্ষিক পৰ্যালোচনা আগবঢ়ায়। অসমৰ শৈক্ষিক ক্ষেত্ৰত বৃহৎ অৰিহণা যোগাইছে এই চালেহা মেমৰিয়েল কলেজ খাৰুপেটীয়াই। খাৰুপেটীয়াৰ চালেহা মেমৰিয়েল কলেজৰ অধ্যক্ষই লগতে উপাধ্যক্ষই শৈক্ষিক, সামাজিক, সাংস্কৃতিক, নৈতিক আদি সৰ্বাংগীন দিশত উন্নতিৰ হকে বিদ্যাৰ্থীসকলক আগুৱাই নিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মন্তব্য আগবঢ়ায়। উপস্থিত অতিথিসকলে বিদ্যালয়খনৰ উত্তৰ ভৱিষ্যত কামনা কৰে। দলগাঁৱৰ পৰা আনোৱাৰ হুছেইন ৰিপৰ্ট AIN লাইভ। আমাৰ 2026 বৰ্ষৰ চালেহা মেমৰিয়েল কলেজৰ নৱাগত আদৰণি সভা আজি আমি অনুষ্ঠিত কৰিলোঁ। ৰাতিপুৱা 9:30 বজাৰ পৰা প্ৰগ্ৰাম আৰম্ভ হৈছে। আমাৰ বিভিন্ন কাৰ্যসূচী আজি আছিলে। প্ৰথমতে আমি আৰম্ভ কৰিছোঁ দিনটো নৱাগতসকলৰ চাহ চিনাকি পৰ্বৰে। তাৰপিছতে আমাৰ মিষ্টাৰ এণ্ড মিছ ফ্ৰেছাৰ্ছৰ কম্পিটিশ্যন আছিলে, য'ত আমাৰ এইবাৰ নতুনকৈ এডমিশ্যন লোৱা মিষ্টাৰ আৰু মিছ ফ্ৰেছাৰ দুয়োটা বিভাগতে ছাত্ৰসকলে অংশগ্ৰহণ কৰিছিলে। তেওঁলোকৰ ইণ্ট্ৰডাকশ্যন, তেওঁলোকৰ টেলেণ্ট শ্ব', কুৱেশ্যন এনচাৰ ৰাউণ্ড, তাৰপিছতে আমাৰ মিষ্টাৰ আৰু মিছ ফ্ৰেছাৰ্ছ বিবেচনা কৰা হৈছে। ইয়াৰ পিছতে আমাৰ মুকলি সভা আছিলে। মুকলি সভাত আমাৰ উপস্থিত আছিলে আমাৰ খাৰুপেটীয়া মিউনিচিপাল বৰ্ডৰ চেয়াৰপাৰ্চন মিছ কৃষ্ণা সাহা, তেখেত আমাৰ মাজত আছিলে। আমাৰ বিদ্যালয়ৰ অধ্যক্ষ মহোদয় ডক্টৰ পৰিমল দত্ত ছাৰো আছিলে। উপস্থিত আছিলে আমাৰ চালেহা মেমৰিয়েল কলেজৰ মেনেজমেণ্ট কমিটিৰ চেয়াৰমেন ছাৰ, তেখেতো আমাৰ মাজত উপস্থিত আছিলে। এইবাৰ আমি বিশেষকৈ অন্যান্য বছৰৰ পৰা আমি এইবাৰ যিখিনি ছাত্ৰ ছাত্ৰী আমাৰ মাজত আহিছে, আমি অতি আনন্দিত। প্ৰতি বছৰে আমি যিখিনি ছাত্ৰ ছাত্ৰী আহে আমি যথেষ্ট সুখী, কিন্তু এইবাৰ যিখিনি ষ্টুডেণ্ট আহিছে, যিখিনি কনফিডেণ্ট, টেলেণ্টেড, তাৰ বাবে আমি অলপ বেছিকৈ আনন্দিত হৈছোঁ। আৰু বিশেষকৈ আমাৰ টাউন এৰিয়াৰ পৰা যিখিনি ছাত্ৰখিনি আহিছে বা আমাৰ ওচৰৰ যিখিনি ষ্টুডেণ্ট আহিছে এই ভিতৰৰ অঞ্চলৰ পৰাও, এইখিনি আমাৰ যি তেওঁলোকৰ চাহ চিনাকি পৰ্ব বা টেলেণ্ট শ্ব'ত বা মিষ্টাৰ মিছ ফ্ৰেছাৰ্ছৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তেওঁলোকে যি টেলেণ্ট দেখুৱাইছে, চ' আমি নিশ্চয় আনন্দিত। আৰু এইখিনি ষ্টুডেণ্টখিনিক আমি যদি গ্ৰুম কৰোঁ, আমাৰ প্ৰব্লেম হ'ল আমাৰ এটা টেলেণ্ট আছে, আমাৰ তেনেকুৱা প্লেটফৰ্ম দিব পৰা নাই, আমি প্ৰপাৰ গ্ৰুমিং কৰিব পৰা নাই। আমি এইখিনি ছাত্ৰ ছাত্ৰীক যদি আমি গ্ৰুমিং কৰিব পাৰোঁ, আশা কৰোঁ আগন্তুক দিনত তেওঁলোকৰ একাডেমিক এক্সেলেঞ্চৰ লগতে তেওঁলোকৰ বিভিন্ন কো কাৰিকুলাৰ এক্টিভিটিছতো উজলি এই ঠাইলৈ সুনাম আনিব। হয়, বহুত ভাল লাগিছে। আৰু এই কলেজত পঢ়ি মই এইটোৱে ক'ব বিচাৰোঁ যে ইট ডাজেণ্ট ক্ৰিয়েট ষ্টুডেণ্টছ, ইট ক্ৰিয়েট ফিউচাৰ এচিভাৰ্ছ। থেংক ইউ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।